আজি আহিছোঁ মই গুৱাহাটীত নতুনকৈ খোলা এখন পাৰ্ক হয়তো বহুতে গমেই পোৱা নাই যে মাত্ৰ খানাপাৰাৰ পৰা 11 কিলোমিটাৰ দূৰত এইখন আছে নতুনকৈ খোলা এখন পাৰ্ক মানে এখন ৰিজৰ্ট যিখনৰ নামেই হ'ল অৰণ্য দ্য মেৰিয়ান ৰিজৰ্ট আৰু এই পাৰ্কখন আছে 9 মাইলত পিছফালে আপোনালোকে গেটখন চাব পাইছে কিমান ডাঙৰ ধুনীয়াকৈ এনেকুৱা গছৰ ষ্ট্ৰাকচাৰত মানে বহুত ডাঙৰকৈ মানে গেটখন বনাইছে সুখৰ খবৰ যে ইয়াত এণ্ট্ৰি ফ্ৰী হয় কেৱল মাত্ৰ এক্টিভিটিজবিলাক কৰিলেহে পইচা লাগিব ইয়াত চাওক এখন ধুনীয়া মানে এটা পুখুৰী আছে ইয়াত আপোনালোকে বটিং কৰিব পাৰে মাছ মাৰিব পাৰে চাগে আৰু বনাব বাকী আছে চাওকচোন কেনেকৈ পাহাৰবিলাক কাটি কাটি মানে এই পাৰ্কখন বনাইছে চাওক কিমান ডাঙৰ আৰু এইখিনি চাগে পাৰ্কিং এৰিয়া মানে বনাব চাগে চাওক সেইফালে আৰু যাব আছে মানে বহুত ডাঙৰ হয় বহুত বস্তু আছে দেখাই আছোঁ পাৰ্কখন মানে ইমানেই বেছি ডাঙৰ হয় ইয়াত চাওক ভিতৰত মানে এনেকুৱা সোমোৱা আৰু কিবা এটা এনেকুৱা আছে থাকে ইফালে চাগে ভাল ভাল বস্তু আছে ইয়াত চাওক ধুনীয়াকৈ ষ্ট্ৰাকচাৰ বনোৱা আছে এনেকুৱা জাষ্ট অলপমান বাহিৰৰ ফিল্ডটো আহে মানে বিদেশত আছোঁ নেকি এনেকুৱা লাগে চাওক বাহিৰতে এনেকৈ ধুনীয়াকৈ চেয়াৰ টেবুল পাৰি দিয়া হৈছে যাতে ইয়াতে ধুনীয়াকৈ চাওক ইয়াত ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে ধুনীয়াকৈ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট আছে আৰু চাওক ডাঙৰ ডাঙৰ ইয়াত হোটেল ৰুমো আছে মানে ইয়াত যিটো ডিজাইনত মানে বস্তুবিলাক সজাইছে চায়ে ভাল লাগি যায় এইবিলাক যে গছ দেখা পাইছে গছবিলাক বাৰু অৰিজিনেল হয় লাইট চাইট দিছে ৰাতি বেছি ভাল লাগিব এইফালে চাওক চৰাইৰ এনেকৈ বাঁহ মানে ৰাস্তাবিলাক গমেই নাপায় ন কোনফালে যাব লাগে ন ভুলভুলীয়া টাইপ মানে কোনফালে কি যাওঁ ধৰিবই নোৱাৰি এতিয়া ইফালে ওপৰত যেতিয়া মই উঠি গ'লোঁ ইয়াত দেখা পালোঁ চাওক এটা চুইমিং পুল মানে ফুল্লি আপোনালোকে বাহিৰৰ ফিল্ডটো পাই যাব চাওক ধুনীয়াকৈ এনেকৈ গাড়ী ভাড়া আছে ধুনীয়াকৈ এনেকৈ আহক আহি বিন্দাছ শুই যাওক শুই শুই নাজাৰা এনজয় কৰক নাজাৰা মানে চুইমিং পুল এনজয় কৰক গা ধুৱক গা ধুৱা মন নগ'ল ইয়াতে ধুনীয়াকৈ বহক আৰু গা ধুব ইচ্ছা গ'ল আৰু জাপ মাৰি দিয়ক মানে বিন্দাছ লাইফ আৰু এইটোৱে জীৱন চুইমিং পুলটো আছে লগতে এইফালে যদি চাই চুইমিং পুলটোৰ কাষতে আছে এটা ঝৰ্ণা অ' মাই গড মানে চুইমিং পুলতে গা ধুৱক আৰু ইয়াতেও ধুনীয়াকৈ চাওক পানী অলপ মই লাৰিকৈ দেখাই দিছোঁ অৰিজিনেল পানী ৱাও মজা আৰু ইয়াতে চাওক ধুনীয়াকৈ বহা ছিষ্টেমো আছে ওচৰে এনেকৈ মানে বাঁহৰ এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে আৰু এইফালে যদি চাই এটা ডাইনিং হলো আছে ধুনীয়াকৈ চকী টকী পাৰা আছে এইবিলাক ডাইনিং চাওক ধুনীয়াকৈ বহি যাওক মানে যিটো ইয়াত শান্তি মানে একো গৰম অনুভৱ নাই ঠাণ্ডা ফেন নচলিব পাৰে কিন্তু এচি টাইপ লাগি আছে আৰু এই ডাইনিং হলটোৰ পৰাই দেখা পায় কাষতে এটা পুখুৰীটোৰ কাম চাগে অলপ বাকী আছে কাৰণ মানে বটিং মানে বৰ্তমান চলা নাই যিহেতু মানে ইয়াত মানে বটিঙো কৰা হ'ব যদি আপোনালোকৰ মন আছে মানে আপোনালোকে যদি ছিংগেল আছে ইয়াত লাইফতো নাহিব জীৱনতো নাহিব মানে ইয়াত যোনফালে চাই সোনফালে বেছি কাপাল মানে এখন পাৰ্ক বুলি নহয় অসমত যিমান পাৰ্ক আছে খালি গ'লে হ'ল কাপালে দেখা হ'ব এতিয়া আমি বাৰু কাপাল হৈ অহা নাই আমি ল'ৰা হৈ আহিছোঁ কিন্তু আপোনালোকে যদি আহে কাপাল এটা লগত লৈ আহিব ছোৱালী লগত লৈ আহিব যদি ছোৱালী হয় ল'ৰা এটা লগত লৈ আহিব মানে কি ক'ম আৰু লাইফটো অকলে থাকোঁতে গ'ল আৰু কোনোতো নায়ে এতিয়া আৰু উপায় নাই যাই থাকোঁ আৰু আগত আৰু এইখিনি নহয় আৰু বহুত আগত আৰু বহুত কিবা বাকী আছে আহক ৰিজৰ্টখনৰ ভিতৰতে চাওক ইয়াৰ লাক্সাৰিছ একদম পুৰা হোমষ্টে আছে মানে গেষ্ট হাউচ আছে আপোনালোকে ইয়াত থাকিব পাৰে দামবিলাক হ'ব চাগে 1000-2000 এনেকুৱা হ'ব এতিয়াখন ইয়াত মানে লবৰৰ বাগান আছে আৰু আপোনালোকে যদি আহে এনেকুৱা ৰাস্তা দি আহিব লাগিব এই পাৰ্কখন মানে এই ৰিজৰ্টখন সেই তলেদি আমি এনেকৈ এই তলেদি এই এনেকৈ সেইফালেদি মানে আগত মেইন গেটখন আছে এতিয়া এইফালে চাওক গোটেই লবৰৰ গছ চাওক চাৰিওফালে কেৱল লবৰৰে বাগান ইয়াত আহিলে আপোনালোকে সকলো ধৰণৰ ফিল ল'ব পাৰিব এই লবৰ বাগানখনৰ কাষতে ইয়াত চাওক চাংঘৰ টাইপত এনেকুৱা মানে ডাইনিং হল টাইপ বনোৱা আছে ইয়াতো ধুনীয়াকৈ আপোনালোকে বহিব পাৰে এখন মানে এনেকুৱা ডাইনিং হল মানে বহুত কেইখন আছে এইখন এখন আছে সেইখন এখন আৰু যেনেকৈ ধৰক এইখন এখন আছে মানে আজি এটা যদি লগত লৈ মানে কথাই নাছিল কিন্তু নাই নহয় কিন্তু এইফালেদি সোমোৱা নহয় সেইফালেদি সোমোৱা এইফালে জাপ মাৰি দিলোঁ ভুলতে ধুনীয়া নিৰল নিস্তব্ধ মানে সেই গুৱাহাটীৰ যান জঁটৰ পৰা আহি এনেকুৱা এটা শান্তিৰ জেগা পাব আপোনালোকে ইয়াতে আহি ডাঙৰ হ'ব বাৰু কিন্তু মনটো এতিয়াও মানে সৰু বাচ্ছাৰ দৰে ইয়াত চাওক ধুনীয়াকৈ চিলড্ৰেন পাৰ্কো আছে এইবিলাক কিন্তু আমাৰ কাৰণে নহয় কিন্তু হ'লে একবাৰ ট্ৰাই কৰি চাওঁ যিহেতু আহিছোঁ চব বস্তু ট্ৰাই কৰি চাব লাগে জীৱনত চাওক আৰু ইমান বেছি মানুহ নাই পাৰ্কখন যিহেতু মানে নতুনকৈ অপেনিং কৰিছে তো লাহে মানুহবিলাক হৈ আছে জুলি আছোঁ সৰু বাচ্ছাৰ জুলনাত আমি জুলি আছোঁ বেলেগ যিমান যি হওক এইকেইখন জুলনাৰ দৰে কিন্তু হ'ব নোৱাৰে এই এখন জুলনা আছে ইয়াত ধুনীয়াকৈ বহি শুই থাকক আৰু এই এখন আছে কিন্তু এইখন ভালে আছে কিন্তু এইখনৰ মানে টপিলাখন মানে চিঙা আছে ফাটা আছে মাজেদি বিন্দা জুলিয়াব দিব আৰু আৰাম
ইয়াত ডাঙৰে উঠিব পাৰে সৰু উঠিব পাৰে যদি অলপমান শান্তি ল'ব ইচ্ছা আছে ইয়াত আপোনালোকে ধুনীয়াকৈ আহিব পাৰে এদিন সময় লৈ পেলাই ভালকৈ চাব গ'লে কাম বাকী আছে এইফালে চাওক কুঁৱা টাইপ কিবা এটা বনাব এনেকৈ কিবা এটা ঘৰ টাইপ আছে আৰু এইফালে পুখুৰীটো আছে আৰু পুখুৰী তিনিটা আছে বটিঙৰ আছে ফিচিঙৰ আছে মানে বেলেগ বেলেগ ধৰণৰ তো এইটো আছিল অৰণ্য ৰিজৰ্টৰ পৰা এটা ভিডিঅ' খানাপাৰাৰ পৰা মাত্ৰ 10-11 কিলোমিটাৰ ৰাস্তাত 9 মাইলত থকা এখন ৰিজৰ্ট ধুনীয়া এই ৰিজৰ্টখন কিন্তু অলপ ভিতৰৰ জেগাত হয় কিয় মানে ভিতৰত কৰিলে গম নাপাওঁ সেইকাৰণে মানুহখিনি ইমান বেছি হোৱাও নাই আহিব আপোনালোকেও বেছি প্ৰব্লেম পালে অৰণ্যদা মেৰিন ৰিজৰ্ট বুলি চাৰ্চ কৰিব মেপত পাই যাব